মোৰ নাম নেহা। মই বৰ ধনী পৰিয়ালৰ আছিলোঁ। দুজন ভায়েক মাত্ৰ ভনীয়েক আছিলোঁ। বহু বছৰ আগতে মোৰ মা-দেউতাৰ মৃত্যু হৈছিল যদিও মোৰ দুজন ককায়ে মোক মাক-দেউতাকৈ দুয়োৰে মৰম দিছিল। সিহঁতে মোক ইমান মৰম আৰু যত্ন লৈ ডাঙৰ দীঘল কৰিছিল যে মোক কেতিয়াও একো অভাৱ হ'বলৈ নিদিলে। আগতে যি বিচাৰিছিলোঁ সময়ৰ আগতে মোৰ হাতত উপলব্ধ হৈছিল। মই আছিলোঁ এখন গাঁৱত বাস কৰা এগৰাকী নিৰহ ছোৱালী। মোৰ ডাঙৰ দাদা গাঁৱৰ শিক্ষক আছিল আৰু এজন দাদা গাঁৱৰ ডাক্তৰ আছিল। মোৰ পঢ়া-শুনাৰ প্ৰতি কোনো আগ্ৰহ নাছিল। মোৰ জীৱনটো বহুত ভাল আৰু সুখেৰে চলি আছিল। এদিন দাদাৰ পৰা স্মাৰ্টফোন এটা বিচাৰিলোঁ। প্ৰায়ে মানুহক দেখা পাইছিলোঁ। আজিকালি সকলোৰে মোবাইল আছে। ল'ৰা হওক বা ছোৱালী, সকলোৰে মোবাইল ব্যৱহাৰ কৰি থাকে। মানুহক দেখি মোৰো মোবাইল ব্যৱহাৰ কৰাৰ হেঁপাহ আহিছিল। সেইবাবে দাদাৰ পৰা মোবাইল এটা বিচাৰিলোঁ। মোৰ ডাঙৰ দাদাই লগে লগে নতুন স্মাৰ্টফোন এটা আনি দিলে। নতুন মোবাইলটো দেখি মোৰ বৰ ভাল লাগিল। ছ'চিয়েল মিডিয়াতো মোৰ একাউণ্টটো খুলি ল'লোঁ। আগতে ধুনীয়া ধুনীয়া ফটোবোৰ ক্লিক কৰিছিলোঁ। মই বৰ ধুনীয়া আছিলোঁ। ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰাৰ সময়ত বহুত কমেণ্ট আৰু লাইক আহিবলৈ ধৰিলে। মানুহে মোক বহুত ভাল পাবলৈ ধৰিলে। এদিন অভি নামৰ ল'ৰা এজনৰ লগত ছ'চিয়েল মিডিয়াত কথা পাতিলোঁ। সেই ল'ৰাটো বৰ বুদ্ধিমান আছিল। তেওঁ মোক বুজাই দিলে যে মোৰ ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰা উচিত নহয়। ছোৱালীৰ ফটোৰ ভুল সুবিধা মানুহে লয়। সেইবাবে মই মোৰ সকলো ফটো ছ'চিয়েল মিডিয়াৰ পৰা ডিলিট কৰি দিলোঁ। লাহে লাহে অভিৰ লগত মোৰ বন্ধুত্ব বাঢ়িবলৈ ধৰিলে আৰু আমাৰ বন্ধুত্ব অতি সোনকালে প্ৰেমলৈ পৰিণত হ'ল। কেতিয়া আমি গম পোৱা নাছিলোঁ। অভিৰ লগত প্ৰতিদিনে ফোনত কথা পাতিছিলোঁ আৰু তেওঁৰ লগতো আড্ডা মাৰিছিলোঁ। মই গাঁৱত বাস কৰা ছোৱালী আৰু অভি চহৰত বাস কৰা ল'ৰা আছিল। অভিয়ে মোক ভাল পাইছিল। অভিয়ে মোক বহুত ভাল পাবলৈ আৰম্ভ কৰিলে আৰু ময়ো অভিক বহুত ভাল পাবলৈ ধৰিলোঁ। আমি দুয়োজনে সিজনৰ প্ৰেমত হেৰাই গৈছিলোঁ। এদিন গম পালোঁ যে মোৰ দাদাই মোৰ বিয়াখন গাঁৱৰে এজনৰ লগত ঠিক কৰি দিছে। কিন্তু অভিক মই ভাল পাইছিলোঁ। তেন্তে মই কেনেকৈ আন কাৰোবাৰ লগত বিয়া হ'ব পাৰিম? দাদাক অভিৰ কথা ক'লোঁ আৰু লগতে অভিৰ লগত মোৰ কথা-বতৰা কেনেকৈ আৰম্ভ হ'ল সেই কথাও ক'লোঁ। দাদাই মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ ক'লে যে এই ল'ৰাটোৰ লগত কথা পতা বন্ধ কৰা। এনে মানুহৰ ওচৰত নপৰিবা। এনে মানুহে সদায় ঠগে। ছ'চিয়েল মিডিয়াত থকা বেছিভাগ ল'ৰাই-ছোৱালীক নিজৰ প্ৰেমৰ জালত ফান্দত পেলায় আৰু ঠগে। কিন্তু অভিক তেনে ল'ৰা নাছিল। দাদাক বহুত পতিয়ান নিয়াবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু কোনেও মোৰ কথা নুশুনিলে। দাদাই বিচাৰিছিল মই অভিক পাহৰি যাওঁ, কিন্তু মই তেনেকুৱা কৰিব নোৱাৰিলোঁ। অভিক এই কথা কওঁতে তেওঁ মোক কৈছিল যে তোমাৰ ঘৰৰ পৰা পলাই আহা। তোমাক আন কাৰোবাৰ হোৱা দেখা মই নাপাওঁ। আপুনি দেখিছে দাদাই মোক বহুত পতিয়ান নিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু মই তেওঁৰ কথা নুশুনি এদিন ৰাতি আন্ধাৰত মোৰ ঘৰৰ পৰা গোপনে পলাই আহিছিলোঁ। যেতিয়া ৰাতি আন্ধাৰত মোৰ ঘৰৰ পৰা পলাই আহিছিলোঁ, কোনেও মোক দেখা নাপালে আৰু অভিক দিয়া ঠিকনাটোলৈ গ'লোঁ। অভিক যেতিয়া প্ৰথম লগ পাইছিলোঁ, তেতিয়া মই বৰ সুখী হৈছিলোঁ, কাৰণ অভিক প্ৰথম দেখা পাইছিলোঁ। অভিয়েও মোক দেখি বৰ সুখী হৈ পৰিল। অভি পৰিয়ালত কোনো নাছিল আৰু তেওঁ থকা চহৰখনত মোক তেওঁৰ লগত ৰাখিছিল। অভি ভাড়া ঘৰত বাস কৰিছিল। আমি দুয়ো আদালতত বিয়া হৈছিলোঁ। তাৰ পিছত আমি দুয়ো স্বামী-স্ত্ৰী হৈ পৰিলোঁ আৰু আমাৰ জীৱনটো বহুত ভালেই চলি আছিল। অভি বৰ কঠোৰ পৰিশ্ৰমী ল'ৰা আছিল। তেওঁ নিজৰ কামবোৰ বৰ কষ্ট কৰিছিল। অভিৰ লগত জীৱনটো একেলগে কটাবলৈ পাই মই বৰ সুখী হৈছিলোঁ। মই মোৰ ঘৰৰ পৰা পলাই গৈছিলোঁ। মোৰ দাদাহঁতে নিশ্চয় মোক বিচাৰিবলৈ চেষ্টা কৰিছিল যদিও মোৰ বাবে কোনো গুৰুত্ব নাছিল। মোৰ স্বামীক লৈ মই বৰ সুখী হৈছিলোঁ। মই যদি ঘৰৰ পৰা ওলাই নাহিলোহেঁতেন, তেন্তে মোৰ দাদাই মোক আন ঠাইত বিয়া কৰাই দিলেহেঁতেন আৰু অভিৰ পৰা মই বিচ্ছিন্ন হ'ব নিবিচাৰিলোহেঁতেন। অভিৰ প্ৰেমত মই ইমানেই পৰিছিলোঁ যে তাৰ প্ৰেমত মই উন্মাদ হৈ পৰিছিলোঁ। অভিয়ে মোৰ সৰু সৰু প্ৰয়োজনবোৰ পূৰণ কৰিছিল। তেওঁ জানিছিল যে মই তেওঁৰ বাবে সকলো এৰি দিলোঁ। জীৱনৰ এই সিদ্ধান্ত লোৱাৰ বাবে মই কেতিয়াও আক্ষেপ কৰা নাছিলোঁ।
কিন্তু এদিন মোৰ লগত এনেকুৱা এটা ঘটনা ঘটিল যিটো মই কেতিয়াও ভবা নাছিলোঁ। হঠাৎ মোৰ সুখৰ ওপৰত কাৰোবাৰ দুষ্ট চকু পৰিল। এদিন মোৰ ফোন আহিল যে তোমাৰ স্বামীৰ দুৰ্ঘটনা হ'ল। ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। মই লৰালৰিকৈ হস্পিটেললৈ গৈ দেখিলোঁ যে মোৰ স্বামীৰ মৃত্যুক আঁকোৱালি লৈছে। মোৰ স্বামীৰ মৃত্যু হৈছিল। হঠাৎ মোৰ গোটেই জীৱনটো ধ্বংস হৈ গ'ল, যাৰ বাবে মই গাঁৱৰ পৰা চহৰলৈ আহিছিলোঁ। আজি তেওঁ মোক এই পৃথিৱীত অকলে এৰি গুচি গৈছিল। মই তেওঁৰ বাবে কান্দি আছিলোঁ। মোৰ অৱস্থা বেয়া হৈ আছিল। মই মোৰ স্বামীৰ শেষ ৰীতি-নীতি কৰিলোঁ। মোৰ স্বামীৰ এই পৃথিৱীত আন কোনো নাছিল, আৰু এতিয়া মোৰো এই পৃথিৱীত মোৰ স্বামীৰ বাহিৰে আন কোনো নাছিল, আৰু তেওঁ মোক এৰি থৈ গ'ল। এতিয়া মই অকলশৰীয়া হৈ পৰিলোঁ। মই বৰ শিক্ষিত নাছিলোঁ, আৰু মোৰ লগত এনেকুৱা হ'ব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰ সকলো আদি দাদাহঁতৰ ঘৰত উপস্থিত থাকিল। মই ক'ত কাম কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ হাতত কোনো পৰিচয়, কোনো প্ৰমাণপত্ৰ নাছিল। কাৰণ মোৰ বিয়া মাত্ৰ 2 মাহ পাৰ হৈ গ'ল। অভিৰ মৃত্যুৰ পিছত মই মোৰ দাদাহঁতৰ লগত যোগাযোগ কৰিবলৈ বহুত চেষ্টা কৰিলোঁ। কিন্তু তেওঁলোকে মোক স্পষ্টকৈ নাকচ কৰিলে যে মই তেওঁলোকৰ বাবে মৰিছোঁ, আৰু কেতিয়াও ঘৰলৈ ঘূৰি অহাৰ প্ৰয়োজন নাই। আৰু আমি এই খবৰ গোটেই গাঁওখনতে বিয়পাই দিছোঁ যে তুমি মৰিছা। আনকি আমি কাৰোবাৰ ভুৱা মৃতদেহ এটা আনি ক'লো যে আপুনি দুৰ্ঘটনাৰ মৃত্যুবৰণ কৰিলে। মই জানিছিলোঁ যে মই মোৰ দাদাসকলৰ পৰাও এনে উত্তৰ পাম, কিন্তু এতিয়া মই জীৱনটো কেনেকৈ কটাম? সমস্যা পাহাৰৰ মূৰৰ ওপৰত পৰি গৈছিল। অভিৰ মৃত্যু এমাহ হ'ল। কিছুদিন চুবুৰী মানুহে মোক সহায় কৰি থাকিল, কিন্তু কিমান দিনলৈ কোনোবাই কাৰোবাক সহায় কৰিব পাৰে? আগতে ঘৰৰ কিবা এটা বস্তু বিক্ৰী কৰি জীয়াই আছিলোঁ, কিন্তু ভাড়া নিদিয়াৰ বাবে ঘৰৰ মালিকে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। এতিয়া মোৰ বিক্ৰী কৰিবলৈ একো বাকী নাছিল। মোৰ বৰ বিচলিত হ'বলৈ ধৰিলে। ইমানেই যে মোৰ জীৱনটো ইমানেই বেয়া হৈ গৈছিল যে ৰাজপথত ভিক্ষা খুজিবলৈ ধৰিলোঁ। কোনোবাই যদি মোক খাদ্য দিছিল, মই খাইছিলোঁ, নহ'লে ভোকত ঘূৰি ফুৰিছিলোঁ। মোৰ জীৱনটো বেয়াৰ পৰা বেয়া হৈ আহিছিল। এদিন ৰাস্তা কাষত বহি ভিক্ষাৰ খুজি আছিলোঁ। মোৰ থাকিবলৈ ঠাইও নাছিল। সেইবাবে আগতে ৰাস্তাত বহি দিন-ৰাতি পাৰ কৰিছিলোঁ। সেইদিনা এজন মানুহে মোক দান বৰঙণি দিলে। মই ভোকত মৰিবলৈ ওলাইছিলোঁ। সেই মানুহজনৰ ভৰিত ধৰি মই ক'লো, ছাৰ, মই 2 দিন ধৰি একো খোৱা নাই। অনুগ্ৰহ কৰি মোক কিবা এটা খাবলৈ দিয়ক। মই বৰ অশান্তি পাইছোঁ। মোৰ থাকিবলৈ ঠাইও নাই। মই থকা ঠাইখনৰ ঘৰৰ মালিকে মোক ঘৰৰ পৰা বাহিৰলৈ পেলাই দিলে। গতিকে মই ৰাস্তাত ভিক্ষা খুজিবলৈ ধৰিলোঁ। অনুগ্ৰহ কৰি ছাৰ, মোক কিবা এটা খাবলৈ দিয়ক, নহ'লে মই ভোকত মৰি যাম। এই মানুহজনে মোক সুধিলে, মোৰ ঘৰলৈ আহিব পাৰিবানে? এই কথা শুনি মই আচৰিত হ'লোঁ। তেওঁ মোক ক'লে যে মই অসহায়, মোৰ পত্নী মৰিল। মই বিচাৰোঁ তুমি মোৰ সন্তানক ডাঙৰ কৰা। মোৰ এটা ল'ৰা আছে যিটো 3 বছৰীয়া। যদি আপুনি তাক ডাঙৰ কৰি পাৰে তেন্তে মই কৰিম। মই তোমাৰ ঘৰতে খোৱা-বোৱাৰ সকলো ব্যৱস্থা কৰি দিম। তোমাৰ জীৱনটো উন্নতি হ'ব। যিয়ে নহওক, মোৰ জীৱনটো বৰ বেয়া হৈ গৈছিল। মোৰ থাকিবলৈ ঠাইও নাছিল। ঘৰৰ মালিকে মোক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। এতিয়া মই দুৱাৰে ঘূৰি ফুৰিছিলোঁ। কোনোবাই খাদ্য দিলে মই খাইছিলোঁ, আৰু কোনেও খাদ্য নিদিলে মই ভোকত ঘূৰি ফুৰিছিলোঁ। এই সকলোবোৰ ভাবি মই সেই মানুহজনৰ লগত যাবলৈ মান্তি হ'লোঁ। যিয়ে নহওক, সেই সময়ত খাদ্যৰ বাহিৰে আন একো দেখা নাপালোঁ। সেইবাবে মই লগে লগে মান্তি হৈ সেই মানুহজনৰ লগত তেওঁৰ ঘৰলৈ গ'লোঁ। মই তেওঁৰ লগত যাওঁতে দেখিলোঁ তেওঁৰ ঘৰটো বৰ ডাঙৰ আছিল, আৰু তেওঁ বৰ ধনী মানুহ আছিল। তাৰ ঘৰত তাৰ বাহিৰে আন কোনো নাছিল। মাত্ৰ এটা সৰু ল'ৰা আছিল, যাৰ বয়স 3 বছৰ। সেই মানুহজনে মোক খাদ্য খুৱাই ক'লে যে আৰামত খাব লাগে। সেই মানুহজনে মোক দেখাৰ পিছত অনুভৱ কৰিলে যে মোৰ বৰ ভোক লাগিছে। সেইবাবে তেওঁ মোক কোনো প্ৰশ্ন কৰা নাছিল। খাদ্য খোৱাৰ পিছত মোক সুধিলে যে এতিয়া তুমি কোন সেইটো কোৱা। নিজৰ সকলো কথা কওকচোন। চকুৰ সন্মুখত মোৰ অতীতটো জিলিকি উঠিছিল। মই ভাবি আছিলোঁ এই মানুহজনক মোৰ অতীতৰ কথা আৰু মই কোন সেই বিষয়ে কেনেকৈ ক'ম। কিন্তু নিজৰ কথা ক'লে মই তোমাৰ বাবে থকাৰ ব্যৱস্থা কৰি দিম।
এই ঘৰত আপুনি আৰামত থাকিব পাৰে। ইয়াত আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। এই ঘৰত মই অকলে থাকোঁ আৰু তাত কেৱল মোৰ ল'ৰাটোহে থাকে। ইয়াত আন কোনো নাথাকে। মই তেওঁক ক'লো যে মোৰ নাম নেহা আৰু মই অতি ধনী পৰিয়ালৰ ছোৱালী আছিলোঁ। মোৰ দুজন ভাই আছে। মোৰ দুজন ভাই একমাত্ৰ ভনীয়েক আছিলোঁ আৰু গাঁৱৰ মানুহ আছিলোঁ। ছ'চিয়েল মিডিয়াত এজন ল'ৰাৰ প্ৰেমত পৰিলোঁ। তেওঁৰ স্বাৰ্থত মই মোৰ গাঁও এৰি ইয়ালৈ আহিলোঁ। ইয়ালৈ অহাৰ পিছত মোৰ জীৱনটো বহুত ভালেই চলি আছিল। তাৰ পিছত এদিন মোৰ স্বামীৰ দুৰ্ঘটনাত মৃত্যু হ'ল আৰু সমস্যা পাহাৰ মোৰ ওপৰত পৰি মোৰ বাধ্যবাধকতাই মই ৰাস্তাৰ কাষতে ভিক্ষাৰ খুজিবলৈ বাধ্য কৰালে। দুদিন ধৰি মই একো খোৱা নাছিলোঁ। সেইবাবে তোমাৰ ভৰিত পৰি তোমাৰ পৰা ভিক্ষা কৰি আছিলোঁ। তুমি মোক সহায় নকৰা হ'লে মই ভোকত মৰিলোহেঁতেন। সেই মানুহজনে কৈছিল যে তুমি মোৰ বাবে মোৰ ভনীৰ দৰে। তুমি মোৰ ঘৰত আৰামত থাকিব পাৰিবা, কিন্তু বিনিময়ত তুমি মোৰ ল'ৰাটোক ভালকৈ ডাঙৰ দীঘল কৰিব লাগিব। মই তোমাক সুখী কৰিম। মোৰ পত্নী মৰিল। সেইবাবে মই মোৰ ল'ৰাটোক ডাঙৰ দীঘল কৰিব পৰা নাই। মোক এনে এজনী ছোৱালী লাগে যিয়ে মোৰ ল'ৰাটোক মাতৃৰ দৰে ডাঙৰ দীঘল কৰিব পাৰে। তেওঁ মোক নিজৰ ল'ৰাৰ লগত চিনাকি কৰাই দিলে আৰু ক'লে যে এইটো মোৰ ল'ৰা, তাৰ নাম মন। মাকে তাক এৰি থৈ গ'ল। মই সেই মানুহজনৰ ল'ৰাটোক কোলাত লৈ ভাল পাবলৈ ধৰিলোঁ আৰু ক'লো যে আজি যদি মোৰ এজন ল'ৰা হ'লহেঁতেন তেন্তে সিও ইয়াৰ দৰে হ'লহেঁতেন। ময়ো বিয়া মাত্ৰ এমাহৰ পিছত গৰ্ভৱতী হ'লোঁ, কিন্তু মোৰ গৰ্ভপাত হ'ল, যাৰ বাবে মই সন্তানটো হেৰুৱালোঁ। মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ যে মই আপোনাৰ ল'ৰাটোক মোৰ ল'ৰা বুলি বিবেচনা কৰি ডাঙৰ দীঘল কৰিম। মোৰ একমাত্ৰ দায়িত্ব আছিল মনক সময়মতে খুৱাই দিয়া, সময়মতে শুবলৈ দিয়া আৰু কাপোৰ সলনি কৰি দিয়া আদি। ঘৰৰ বাকী সকলো কামৰ বাবে ঘৰত দাসীসকল উপস্থিত আছিল। এদিন ৰাতিপুৱা সাৰ পাই দেখিলোঁ বিচনাৰ পৰা মন নোহোৱা হৈ আছে। মই উঠি ওলাই আহিলোঁ আৰু তাৰ পিছত চাকৰক সুধিলোঁ যে ছাৰ, মন ক'ত? তেওঁ বিচনাত নাই। ছাৰে মোক ক'লে যে সন্ধিয়ালৈকে ঘৰলৈ উভতি আহিব। ছাৰক বহুবাৰ সুধিছিলোঁ যে তেওঁ ক'লৈ গৈছে আৰু সন্ধিয়ালৈকে ক'ত থাকিব, কিন্তু তেওঁ মোক একো নক'লে। তেওঁ ঘৰৰ মালিক আছিল, গতিকে মই তেওঁক বেছি জোৰ দিব নোৱাৰিলোঁ। কাৰণ তেওঁ মোক ঘৰৰ পৰা উলিয়াই দিলেহেঁতেন, তেন্তে মই ক'লৈ গ'লোহেঁতেন। মন মোৰ লগত প্ৰতিদিনে সন্ধিয়ালৈকে নাথাকিল, ঘৰলৈ আহিছিল আৰু ৰাতি শুই দিওঁ। ৰাতিপুৱা সাৰ পাওঁতে বিচনাৰ পৰা মন নোহোৱা হৈছিল যদিও সন্ধিয়া আহিছিল। মই যেতিয়াই ছাৰক মনৰ কথা সুধিছিলোঁ, ছাৰে মোক কোনো উত্তৰ নিদিছিল আৰু কৈছিল যে মই আপোনাক এই বিষয়টোৰ পৰা আঁতৰি থাকিবলৈ কৈছোঁ। আপুনি তেওঁ ক'লৈ যায় সেই বিষয়ে অধিক জানিবলৈ চেষ্টা কৰা উচিত নহয়। ইয়াৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই। আপোনাৰ কাম কেৱল শিশুটিৰ যত্ন লোৱা আৰু ভালকৈ ডাঙৰ দীঘল কৰা। যি কাম আপোনাক দিয়া হৈছে, আপুনি মাত্ৰ সেইটোৱে কৰক। তাৰ পিছত মই তেওঁক সোধাৰ বন্ধ কৰি দিলোঁ। এদিন ৰাতি মনৰ লগত শুই থাকোঁতে মাজনিশা মোৰ চকু মেলিলে আৰু দেখিলোঁ যে মন বিচনাখনত উপস্থিত আছে। মই সাৰ পাই থাকিলোঁ আৰু হঠাতে গম নাপালোঁ কিমান বজাত মোৰ টোপনি আহিল আৰু ৰাতিপুৱা প্ৰতিদিনৰ দৰে মন বিচনাত উপস্থিত নাথাকিল আৰু মই উঠি ওলাই আহিলোঁ। যেতিয়া মই ওলাই আহি দেখিলোঁ যে ছাৰ বহি আছে আৰু ছাৰে মোৰ ফালে মুখ কৰি বহি আছে। মই ওলাই আহিলোঁ খালী ভৰিৰে, গতিকে ছাৰে মোৰ খোজৰ শব্দও শুনা নাছিল। ছাৰে নিজৰ ফটো ব্যৱহাৰ কৰাত ব্যস্ত হৈ আছিল আৰু মই তেওঁৰ ফালে চাই আছিলোঁ। মই থতমত খাই ভয় খাবলৈ ধৰিলোঁ আৰু মোৰ কোঠালৈ উভতি আহিলোঁ। ইয়াৰ আগতে মই কেতিয়াও ভবা নাছিলোঁ যে ছাৰে কি কাম কৰে। মই কেৱল মোৰ কামবোৰ কৰিবলৈ আগ্ৰহী আছিলোঁ, ঘৰৰ সকলোখিনি পাই আছিলোঁ। সেইবাবে মই এই বিষয়ে বিশেষ একো নাভাবিলোঁ। কিন্তু এদিন তাত কাম কৰা দাসীবিলাকক ছাৰৰ কথা সুধিবলৈ ধৰিলোঁ। মই তেওঁলোকক সুধিলোঁ, ছাৰে কি কাম কৰে?
এগৰাকী দাসীয়ে মোক ক'লে যে ছাৰ এজন পুলিচ ইন্সপেক্টৰ। এই কথা শুনি মই থতমত খালোঁ যে মই এজন পুলিচৰ ঘৰত বাস কৰি আছোঁ। মই ভাবিছিলোঁ সেইবাবে তেওঁ মোক নিশ্চয় সহায় কৰিলে। ছাৰৰ কামৰ বিষয়ে একো নজনা যেন কাম কৰিলোঁ। এই কথা মই ছাৰক জানিবলৈ নিদিলোঁ। যদি তেওঁ গম পালেহেঁতেন যে মই তেওঁৰ সকলো কথা জানো, তেন্তে মই কিয় থতমত খালোহেঁতেন। তেওঁ মোক কি কৰিলেহেঁতেন নাজানো। সেইবাবে মই নিমাত হৈ পৰিলোঁ। এদিন ছাৰৰ টেবুলত ফাইল এটা ৰখা দেখিলোঁ। সেই ফাইলটো তুলি লৈ কোঠাটোৰ ভিতৰতে ৰাখিব ওলাইছিলোঁ। তেনেতে হঠাৎ মোৰ হাতৰ পৰা সেই ফাইলটো সৰি পৰিল আৰু তাৰ পৰা বহুত কাগজ সৰি পৰিল। সেই কাগজবোৰ মই সংগ্ৰহ কৰিলোঁ। তেনেতে ফাইলৰ পৰা সৰি পৰা ফটো এখনৰ ওপৰত চকু পৰিল। সেই ফটোখন দেখি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। সেই ফটোখন আন কাৰো নহয়, মোৰ স্বামীৰ আছিল। মই আচৰিত হ'লোঁ যে ইয়াত মোৰ স্বামীৰ ফটোখন কি কৰি আছিল। মই ভাবিলোঁ যে যদি ছাৰে গম পায় যে মই এই ফটোখন দেখিছোঁ, বা যদি তেওঁ গম পায় যে মই এই ফটোখনত থকা মানুহজনৰ পত্নী, তেনেতে তেওঁ মোক এৰি নিদিব। সেই সময়ত ভয়ৰ বাবে মই খৰধৰকৈ সকলো বস্তু গোটাই লৈ সেই ফাইলটো সাজু কৰি ছাৰৰ কোঠাত থৈ উভতি আহিলোঁ। কিন্তু এতিয়া মই ভয় খাইছিলোঁ আৰু আটাইতকৈ ডাঙৰ চিন্তাটো আছিল যে মোৰ জীৱনটো বিপদত পৰিছে আৰু ইয়াৰ পিছতো মই ইয়াৰ পৰা যাব নোৱাৰিলোঁ, কাৰণ মোৰ এই ঘৰটোৰ বাহিৰে কোনো ঠাই নাছিল। আৰু সেই শিশুটিৰ প্ৰেমত পৰিলোঁ। এনে লাগিল যেন এই শিশুটি মোৰহে। এই শিশুটিৰ প্ৰতি মোৰ গভীৰ মৰম গঢ় লৈ উঠিছিল আৰু ইয়াৰ উপৰিও এই ফটোখনৰ ৰহস্যও জানিব বিচাৰিছিলোঁ। কাৰণ এই পুলিচজনে মোৰ স্বামীৰ ফটোখন কেনেকৈ পালে। কিবা এটা ভুল হ'ব পাৰে বুলি মোৰ ভয় লাগিছিল। এনেকুৱাও হ'ব পাৰে যে মোৰ দাদাসকলে হয়তো অভিক বিচাৰি এই পুলিচজনৰ ওচৰত ৰিপৰ্ট দাখিল কৰিছিল, কিন্তু মোৰ দাদাসকলে অভিক দেখাও নাছিল। মই একো বুজিব পৰা নাছিলোঁ। মনলৈ কি কি চিন্তা আহি আছিল নাজানো। সেই মানুহজনক সুধিবলৈ মোৰ সাহস নাছিল। ইয়াত থকা 4 মাহ হ'ল। সেই শিশুটি এতিয়া মোক মামী বুলি ক'বলৈ আৰম্ভ কৰিছিল। মই বহুত চেষ্টা কৰিলোঁ তেওঁ মোক মামী বুলি কোৱাত বাধা দিবলৈ, কিন্তু তথাপিও সি মোক মামী বুলি মাতিছিল। ছাৰৰ এই কথাত কোনো আপত্তি নাছিল। ময়ো তাৰ পিছতো শিশুটিৰ প্ৰতি বহুত প্ৰেমত পৰিছিলোঁ। 2-3 বাৰ এনেকুৱা হৈছিল যে মই ৰাতি সাৰ পাম আৰু মন মোৰ লগত শুই থাকিব, কিন্তু ৰাতিপুৱা সাৰ পাওঁতে মন বিচনাৰ পৰা নোহোৱা হৈ যাব। আৰু সেই ফাইলত দেখা ছবিখন সপোন আছিল যদিও সেয়া ভুল নাছিল। সঁচাকৈয়ে আচৰিত আছিল যে মোৰ স্বামীৰ ছবিখন ইয়াত আছিল। ছাৰে মোক মোবাইল এটা দি কৈছিল যে কাৰোবাৰ লগত কথা পতাৰ প্ৰয়োজন হ'লে তেওঁৰ লগত কথা পাতিব পাৰিবা। এদিন কোনোবাই মোৰ মোবাইলত ফোন কৰিলে। মই কামত ব্যস্ত আছিলোঁ। সেইবাবে মোৰ ফোনটো কোঠাটোত পৰি থকাৰ বাবে ফোনটো ল'ব পৰা নাছিলোঁ। ওলাই আহি মোবাইলটো চাওঁতে অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহিল। মই বিশেষ গুৰুত্ব নিদিলোঁ যদিও কিছু সময়ৰ পাছত সেই নম্বৰৰ পৰা এটা মেছেজ আহিল, য'ত মোৰ নাম লিখা আছিল আৰু লিখা হ'ল যে নেহা কেনে আছা। মই বৰ আচৰিত হৈছিলোঁ যে মোৰ নামেৰে মোক চিনি পোৱা কোন। মই ভাবিলোঁ যে হয়তো ইয়াৰ কোনোবা দাসীয়ে মোৰ আছে। সেইবাবে মই সেই মেছেজৰ উত্তৰ পিছত কোনো মেছেজ নাহিল। গতিকে মই নিৰ্বিকাৰ হৈ পৰিলোঁ। তাৰ পিছত প্ৰতি নিশাই এই নম্বৰৰ পৰা এটা মেছেজ আহিছিল আৰু আহিবলৈ আৰম্ভ কৰা মেছেজবোৰত বেলেগ বেলেগ কথা আছিল। কেতিয়াবা মোৰ অতীতৰ জীৱনৰ কথা, কেতিয়াবা মোৰ দাদাৰ কথা, কেতিয়াবা মোৰ স্বামীৰ বিষয়ে। কোনোবা এজন আছিল যিয়ে মোৰ বিষয়ে সকলো জানিছিল আৰু যিয়ে মোক মেছেজ কৰিছিল। মোৰ লগত হোৱা সকলো কথা মই নাজানিছিলোঁ। মই ভয় খাইছিলোঁ যে মই নাজানো এই ব্যক্তিজন কোন আৰু তেওঁ মোৰ পিছত কিয় আছে। মই এই কথা কাকো ক'ব পৰা নাছিলোঁ। তেওঁ মোক কৈছিল যে আপুনি পাৰে মোক আপোনাৰ বন্ধু বুলি গণ্য কৰক আৰু কৈছিল যে যদি আপোনাৰ কোনো সমস্যা আছে তেন্তে আপুনি মোক মাত্ৰ এটা মেছেজ পঠাওক। মই আপোনাৰ সকলো সমস্যা সমাধান কৰিম। কিন্তু মই
নম্বৰটো ব্লক কৰিলোঁ। কিন্তু তাৰপিছত তেওঁ মোক নতুন নম্বৰৰ পৰা মেছেজ কৰিবলৈ আৰম্ভ কৰিলে। মই যি নম্বৰ ব্লক কৰিলোঁ তেওঁ প্ৰতিবাৰে মোৰ লগত নতুন নম্বৰৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিছিল। তেওঁ এনেকুৱা কথা কৈছিল যে আগতে মই বিচলিত হৈছিলোঁ। এইবাৰ মই আনকি সন্দেহ কৰিছিলোঁ যে ছাৰে মোক অশান্তি দিছে, কিন্তু তাৰপিছত মই সেইটো মোৰ ভ্ৰম বুলি ভাবি পাহৰিলোঁ। কিন্তু এতিয়া লাহে লাহে এই সকলোবোৰ সঁচা বুলি অনুভৱ কৰিবলৈ ধৰিলোঁ। মোৰ এনে লাগিল যেন এই ঘৰৰ পৰা মোৰ খাদ্য পানী হেৰুৱাম। মই ইয়াৰ পৰা যিকোনো প্ৰকাৰে যাব লাগে। মোৰ জীৱনটো ডাঙৰ বিপদত পৰিব পাৰে, কিন্তু ইয়াত মই সন্মানেৰে জীয়াই আছিলোঁ। মই ছাৰক সন্দেহ কৰিলোঁ, গতিকে মই তেওঁৰ ওপৰত চকু ৰাখিবলৈ ধৰিলোঁ। কিন্তু অনুভৱ কৰিলোঁ যে তেওঁৱেই একমাত্ৰ ব্যক্তি যিয়ে মোৰ সকলো কথা জানে। হয়তো তেওঁ মোক অশান্তি দিছিল, কাৰণ আগতে প্ৰায় এনেকুৱা হৈছিল যে মোৰ মেছেজ আহিলে ছাৰেও একে সময়তে মোবাইলটো ব্যৱহাৰ কৰিছিল। কিন্তু মেছেজ পঠোৱা ব্যক্তিজন মোৰ পৰা কোনো দাবী নাছিল। তেওঁ মাত্ৰ এটা কথাই ক'বলৈ আছিল যে মই তেওঁৰ লগত কথা পাতি থাকিব লাগে আৰু তেওঁ মোক বন্ধু বুলি গণ্য কৰি মোৰ সকলো সমস্যা তেওঁক ক'ব লাগে। যেতিয়া বহুদিন পাৰ হৈ গ'ল আৰু মোৰ সকলো কথা জানিও তেওঁ মোৰ কোনো ধৰণৰ ক্ষতি কৰা নাছিল বা ব্লেকমেইল কৰা নাছিল, তেতিয়া লাহে লাহে মই তেওঁৰ বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিলোঁ। তেওঁ মোৰ বন্ধু আছিল আৰু মই তেওঁৰ লগত কথা পাতিবলৈ ধৰিলোঁ। মই মোৰ কোনো সমস্যা তেওঁৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ যদিও তেওঁৰ লগত কথা পাতি থাকিলোঁ। তেওঁ মোৰ লগত ধেমালি কৰি ঘূৰি ফুৰিছিল আৰু মই তেতিয়া তেওঁক সুধিছিলোঁ যে তেওঁ মোৰ বিষয়ে ইমানখিনি কেনেকৈ জানিছিল। তেতিয়া তেওঁ মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে আৰু তেওঁ মোক নিজৰ বিষয়ে কৈছিল যে তেওঁ কাম কৰি আছে আৰু তেওঁৰ বিয়া হোৱা নাই আৰু তেওঁৰ এই পৃথিৱীত কোনো নাই আৰু মোৰো এই পৃথিৱীত কোনো নাছিল। সেইবাবে মই তেওঁৰ লগত ভাল বন্ধু গঢ়ি তুলিছিলোঁ। আগতে তেওঁৰ লগত কাৰো সন্মানত কথা নাপাতিবলৈ চেষ্টা কৰিছিলোঁ। সেইবাবে ময়ো তেওঁক কৈছিলোঁ যে মই তেওঁৰ লগত কাৰো সন্মুখত বেছি কথা পাতিব নোৱাৰোঁ। এই বিষয়ে তেওঁ মোক ক'লে যে ঠিকেই আছে, মই এইটো যত্ন ল'ম আৰু এতিয়া আমি কেৱল ৰাতিহে কথা পাতিম। আগতে সকলোৱে শুই থাকোঁতে মই তেওঁৰ লগত গভীৰ নিশালৈকে কথা পাতিছিলোঁ। গভীৰ নিশালৈকে কথা পতাৰ পিছত আগতে ৰাতিপুৱা সাৰ পোৱা নাছিলোঁ আৰু সাৰ পোৱাৰ সময়ত মনো নাছিল। এতিয়া তেওঁৰ লগত কথা পতাত অভ্যাস হৈ পৰিছিলোঁ। মই তেওঁৰ লগত মনৰ বিষয়ে একো আলোচনা কৰিব বিচৰা নাছিলোঁ, কাৰণ সেয়া মোৰ গোপন কথা আৰু এই ঘৰৰ নিমখ খাই থকাৰ বাবে এই ঘৰৰ গোপন কথা কাৰো লগত ভাগ কৰিব নোৱাৰিলোঁ। আৰু যিয়ে নহওক, তেওঁ কোন আছিল? মই তেওঁক বেছি চিনি নাপালোঁ। তেওঁ মোক নিজৰ বিষয়ে যি ক'লে সেয়া সঁচা আছিল নে নহয় মই নাজানো। মোৰ বাবে যি মাত্ৰ টাইম পাছ হৈ পৰিছিল। যিয়ে নহওক, আগতে দিনটোত অকলে অকলে বিৰক্ত হৈ আছিলোঁ। মনো সন্ধিয়া ঘৰলৈ উভতি আহিছিল আৰু চাকৰবোৰে ঘৰৰ কামবোৰ কৰিছিল, গতিকে মই তেওঁৰ লগত কথা পাতি সময় পাৰ কৰিছিলোঁ। ২-৩ দিন ধৰি তেওঁ মোক লগ কৰিবলৈ বিচাৰিছিলে বুলি কৈ আছিল যদিও মই ঘৰৰ পৰা ওলাই নাযাওঁ বাবে তেওঁক লগ কৰিবলৈ সাজু নাছিলোঁ। তেওঁ নিজেই মোৰ ঘৰলৈ আহি মোক লগ কৰিম বুলি কৈছিল। মই ক'ত থাকোঁ তেওঁ নাজানে বাবে তেওঁৰ কথাৰ আওকাণ কৰিলোঁ। এদিন সন্ধিয়া মন আৰু ছাৰ একেলগে খোজ কাঢ়ি ঘৰলৈ আহিছিল। ছাৰে মোক কৈছিল যে ৰাতিৰ আহাৰ খোৱাৰ পৰিকল্পনা কি? ব্যৱস্থা কৰক, কাৰণ মোৰ বেষ্ট ফ্ৰেণ্ড আজি ঘৰলৈ আহি আছে। মোৰ বন্ধুজন বহুদিনৰ মূৰত মোৰ ঘৰলৈ আহি আছে। সেইবাবে মই বিচাৰোঁ তুমি তেওঁৰ বাবে নিজৰ হাতেৰে সোৱাদযুক্ত খাদ্য প্ৰস্তুত কৰা। মই ছাৰক ক'লো ঠিক আছে, মই খাদ্যখিনি প্ৰস্তুত কৰি সাজু কৰি দিম। বহুত ব্যঞ্জন প্ৰস্তুত কৰি থৈছিলোঁ। ২ ঘণ্টাৰ পিছত বাহিৰৰ পৰা কোনোবাই কথা কোৱা শুনিলোঁ। ভাবিলোঁ হয়তো আলহী আহিছে। কামত ইমানেই ব্যস্ত হৈ পৰিলোঁ যে ফোনত ল'ৰাটোৰ কথা পাহৰি গ'লোঁ।
মোক লগ কৰিবলৈ আহিবলৈ কৈছিল। খাদ্য প্ৰস্তুত কৰাৰ পিছত পাকঘৰৰ পৰা ওলাই আহোঁতে তলৰ মহলা হল ঘৰটোত এজন মানুহ বহি থকা দেখি মই থতমত খালোঁ। সন্মুখত কোন আছে তাকে চাই থাকিলোঁ। মই স্তম্ভিত হৈ পৰিলোঁ। মই নিজকে জ্ঞানলৈ আনিবলৈ চেষ্টা কৰি আছিলোঁ যদিও জ্ঞানলৈ আহিব পৰা নাছিলোঁ। কিছু সময়ৰ পাছত মই অজ্ঞান হৈ পৰিলোঁ আৰু যেতিয়া মোৰ চেতনা ঘূৰি আহিল, সেই আহিলত মই মোৰ ৰুমৰ বিচনাত পৰি আছিলোঁ। ছাৰ আৰু সেইজন মানুহ মোৰ বিচনাৰ ওচৰত থিয় হৈ আছিল। সেই ব্যক্তিজন আন কোনো নাছিল, মোৰ স্বামী অভি, যাৰ শেষ ৰীতি-নীতি মই চকুৰে শেষ দেখা পাইছিলোঁ। মই থতমত খাই অভিৰ ফালে চাই আছিলোঁ। মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে তেওঁ মোৰ সন্মুখত থিয় হৈ আছে, জীয়াই আছে আৰু সুস্থ হৈ আছে। অভিও মোৰ ফালে ভালদৰে চাই আছিল আৰু চকুত সকলো দেখা পাইছিলোঁ। অভিয়ে মোক ক'লে, নেহা, বিশ্বাস কৰ, মই তোমাৰ অভি, যিয়ে তোমাক বহুত ভাল পায়। চাওক, মই জীয়াই আছোঁ। এই বুলি কৈ সি মোৰ কাষৰ বিচনাখনত বহি চকুলোৰ আহিছিল আৰু মই তাক চুই চাই আছিলোঁ। মই নিশ্চিত হৈছিলোঁ যে তেওঁ সঁচাকৈয়ে জীয়াই আছে আৰু মোৰ সন্মুখত বহি আছে। মই তেওঁৰ সাৱটি ধৰি বহুত কান্দিবলৈ ধৰিলোঁ। মোক সাৱটি ধৰি সিও বহুত কান্দি আছিল। তেওঁ যোৱাৰ পিছত মোৰ লগত ঘটা সকলোবোৰ কথা মনত পেলাই মোৰ বহুত কষ্ট অনুভৱ হৈছিল। মোৰ লগত ঘটা সকলোবোৰ কথা মনত পৰিবলৈ ধৰিলে। অভিক সুধিলোঁ, তুমি যদি জীয়াই আছিলা তেন্তে মোৰ চকুৰ সন্মুখত শেষ ৰীতি-নীতি কৰা যেন কোন আছিল আৰু যাৰ মৃতদেহ মই নিজেই হস্পিতালত দেখিছিলোঁ? আৰু মই অভিক ক'লোঁ যে যদি তুমি জানা যে তোমাৰ এই পৃথিৱীত মোৰ বাহিৰে আন কোনো নাই, তেন্তে তুমি মোৰ পৰা ইমান মাহ কিয় আঁতৰি থাকিবা? মই কান্দি কান্দি কৈ থাকিলোঁ। অভিয়ে মোক ক'লে যে মোৰ বহুত গোপন কথা আছে, যিবোৰ শুনিলে আপুনিও থতমত খাব। আজি এটা এটাকৈ সকলো গোপন কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথা, আপুনি যিজনৰ লগত কথা পাতে সেই ল'ৰাটো মোৰ বাহিৰে আন কোনো নহয়। মই তোমাক কৈছিলোঁ যে মই তোমাৰ লগ কৰিব বিচাৰোঁ আৰু তোমাৰ ঘৰলৈ অহাৰ পিছতহে তোমাক লগ পাম। চাওক, মই ইয়ালৈ আহিছোঁ। মই তোমাক বাহিৰত ক'তো মাতিব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে ল'ৰাটোৱে মোক যিবোৰ কথা কৈছিল আৰু মোৰ বিষয়ে জনা সকলোবোৰ কথা, মোৰ স্বামী আৰু মোৰ বাহিৰে এই সকলোবোৰ কথা কোনেও নাজানে। কিন্তু অভিক জীয়াই থাকিব পাৰে বুলি মই একো গুৰুত্ব নিদিলোঁ। মই অভিক ক'লোঁ যে তুমি যদি জীয়াই আছিলা তেন্তে ইমান দিন ক'ত আছিলা? তোমাৰ বিষয়ে সকলো জানিব বিচাৰোঁ। অভিয়ে মোক ক'লে যে মই তোমাক মোৰ সকলো কথা কম। যেতিয়া আপুনি আপোনাৰ ঘৰৰ পৰা ওলাই আহি ইয়ালৈ আহিছিল আৰু আমাৰ বিয়া হৈছিল, তাৰ পিছত কেইদিনমানৰ পিছত আপোনাৰ দাদাহঁতেও ইয়ালৈ আহি আমাৰ বিষয়ে সকলো তথ্য গম পাইছিল। তেওঁলোকে নিজৰ গাঁৱৰ সকলোকে ক'লে যে আপুনি দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে আৰু আপুনি থিতাতেই মৃত্যুবৰণ কৰিছে। আনকি তেওঁলোকে ৰাইজৰ সন্মুখত থেতেলিয়াই পেলোৱা মৃতদেহটো প্ৰমাণ কৰি স্পষ্ট কৈ দিলে যে আপুনি সঁচাকৈয়ে মৰিছে। কাৰণ গাঁৱৰ মানুহে যদি গম পালেহেঁতেন যে তুমি ঘৰৰ পৰা পলাই গৈছে, তেন্তে আপোনাৰ দাদাহঁতৰ বহুত বদনাম হ'লহেঁতেন। মানহানিৰ ভয়ত তোমাৰ ভাই দাদাহঁতে গাঁৱত মিছা কথা কৈ তোমাক মৃত্যু বুলি প্ৰমাণ কৰিলে। কিন্তু ভনীয়েকক বিয়া কৰাই দিয়া সেই মানুহবোৰ মোৰ শত্ৰু হৈ পৰিল। এই সময়ত মই গম পালোঁ যে তুমি মাতৃ হ'বলৈ ওলাইছা। কিবা অজুহাতত ডাক্তৰৰ ওচৰলৈ গ'ল আৰু ডাক্তৰে গৰ্ভপাত ঔষধ দিলে। মই তোমাক খুৱাইছিলোঁ কাৰণ মোৰ জীৱন বিপদত পৰিছিল। মই নিবিচাৰিছিলোঁ তুমি সৰু ল'ৰা এটাৰ লগত দুৱাৰে দুৱাৰে ঘূৰি ফুৰা কাৰণ মই তোমাক এৰি যাম। মই গম পালোঁ যে তোমাৰ ভাইহঁতে মোক সকলোতে বিচাৰি আছে। তোমাৰ ভাইহঁতে বাৰে বাৰে মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ধৰিলে আৰু তোমাৰ ভাইহঁতৰ কাৰণে মোক সকলোৱে বিচাৰি ফুৰিছিল। এদিন তোমাৰ ভাইটিহঁতে মোৰ মোবাইল নম্বৰ কথা গম পালে আৰু মোক ফোন কৰিলে। মোক হত্যা কৰাৰ ভাবুকি দি ক'লে যে মোৰ লগতে তোমাকো মাৰিব। সেইবাবে মই তোমাক তাৰ পৰা এৰি গুচি আহিলোঁ, কাৰণ সেই মানুহবোৰ মোৰ পিছে পিছে আছিল।
মোৰ জীৱনৰ লগতে তোমাৰ জীৱনত বিপদত পৰাটো মই বিচৰা নাছিলোঁ। সেই মানুহবোৰে মোক পোৱাত হ'লে মোক মাৰি পেলালেহেঁতেন, কিন্তু মোৰ লগতে তোমাক বিচাৰি পালে। তোমাকো হত্যা কৰা হ'লহেঁতেন। মই বিচৰা নাছিলোঁ সেই মানুহবোৰে তোমাক মাৰি পেলাওক। এদিন ৰাস্তাত গৈ থাকোঁতে হঠাৎ এখন গাড়ীৰে মোক খুন্দা মাৰিলে। সিহঁতে মোক মাৰিবলৈ চেষ্টা কৰিছিল যদিও সেই দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাটো মোৰ ভাগ্য ভাল আছিল। মোৰ গাড়ীখন গাড়ীৰ সন্মুখত অহাৰ আগতেই গাড়ীৰ সন্মুখত আন এজন মানুহ আহিল আৰু সেই মানুহজনৰ আপোনাৰ দাদাৰ গাড়ীত দুৰ্ঘটনা হ'ল আৰু তেওঁৰ মৃত্যু হ'ল। তাৰ পিছত মই তাৰ পৰা পলাই আহিলোঁ। তোমাৰ দাদাই মোক ইচ্ছাকৃতভাৱে হত্যা কৰিব বিচাৰিছিল। তাৰ পিছতো আপোনাৰ দাদাৰ ফোন আহিল যে তেওঁ ক'লে যে যদি আপুনি বাচি গৈছে তেন্তে প্ৰতিবাৰেই ৰক্ষা পাব বুলি নাভাবিব। তোমাক হত্যা নকৰালৈকে আমি শান্তিৰে বহি নাথাকোঁ। তোমাৰ পৰিয়ালৰ মানুহবোৰ মোৰ জীৱনৰ শত্ৰু হৈ পৰিছিল। আগতে মোৰ লগত যিয়ে নহওক, মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল আৰু মোৰ লগত আন বহু কথা ঘটিল। তেতিয়ালৈকে মই গম পোৱা নাছিলোঁ যে তেওঁ আপোনাৰ দাদা। কিন্তু তেতিয়া মোৰ ভাবুকি দিয়া ফোন আহিবলৈ ধৰিলে আৰু কোৱা হ'ল যে আমি তোমাক হত্যা কৰিব বিচাৰোঁ। তেতিয়া মই বুজিলোঁ যে তোমাৰ দাদাই মোৰ লগত এই সকলোবোৰ কৰি আছে। যাৰ ঘৰত থকা মানুহজন মোৰ বন্ধু, মোৰ শৈশৱৰ বন্ধু আৰু তেওঁ এজন আৰক্ষী বিষয়া। মই তেওঁৰ পৰা সহায় বিচাৰিছিলোঁ আৰু তেওঁ মোক সহায় কৰিবলৈ মান্তি হ'ল। এমাহ ধৰি মই মোৰ জীৱন ৰক্ষাৰ চেষ্টা চলাই আছিলোঁ। মই তোমাক মুক্ত কৰিবলৈ ইফালে সিফালে দৌৰি ফুৰিছিলোঁ। কিন্তু তেতিয়া মই তোমাৰ বাবে চিন্তিত হৈ পৰিছিলোঁ। মই জানিছিলোঁ যে মোৰ বন্ধুজন তেওঁৰ ঘৰত অকলে থাকে। সেইবাবে মই তেওঁক কৈছিলোঁ যে মোৰ পত্নীক যিকোনো প্ৰকাৰে তেওঁৰ ঘৰলৈ লৈ যোৱা আৰু তাইৰ ঘৰত ঠাই দিয়ক, যাতে তাই বিচৰিত নহয়। মোৰ এই বন্ধুজনে যদি তোমাক তেওঁৰ ঘৰলৈ আনিবলৈ ক'লেহেঁতেন তেন্তে তুমি ইমান সহজে তেওঁৰ ঘৰলৈ যাবলৈ মান্তি নহ'লহেঁতেন। সেইবাবে তেওঁ ভাবিলেহেঁতেন যে যদি তেওঁ আপোনাক তেওঁৰ পুত্ৰৰ মনত ডাঙৰ দীঘল কৰিবলৈ ক'ব, তেতিয়া আপুনি মান্তি হ'ব আৰু বিপদৰ পৰা হাত সাৰিবলৈ আপুনি সহজেই গৈ তেওঁৰ ঘৰত থাকিব। ইয়াত আপুনি একেবাৰে নিৰাপদ আছিল আৰু এতিয়া মোৰ সমস্যাবোৰ শেষ হৈ গ'ল। মোৰ বন্ধুৱে আপোনাৰ দাদাসকলক গ্ৰেপ্তাৰ কৰিলে, যিসকলে মোক হত্যা কৰাৰ উদ্দেশ্যৰে আক্ৰমণ কৰিছিল আৰু মোক হত্যা কৰাৰ ভাবুকি দিছিল। বহুদিন ধৰি মোৰ বন্ধুৱে মোক জেলৰ এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল, কাৰণ যদি মই ওলাই আহিলোহেঁতেন তেন্তে তোমাৰ দাদাসকলক কোনোবা নহয় কোনোবা প্ৰকাৰে মোৰ ঠিকনা গম পাই মোক মাৰি পেলালেহেঁতেন। মোৰ বন্ধুৱে জেলত মোৰ বহুত যত্ন লৈছিল আৰু যেতিয়ালৈকে মোৰ বন্ধুৱে আপোনাৰ দাদাসকলক বিচাৰি নাপালে, তেতিয়ালৈকে তেওঁ মোক জেলৰ পৰাও ওলাই যাবলৈ নিদিলে। কাৰণ মোৰ বাবে জেল ইমান নিৰাপদ ঠাই আছিল, য'ত মই সম্পূৰ্ণ নিৰাপদ আছিলোঁ। এতিয়া তোমাৰ দাদাহঁতক জেলত ভৰাই থোৱা হৈছে আৰু মই তোমাৰ সন্মুখত আহিছোঁ। এই সকলোবোৰ তোমালোকৰ দাদাহঁতে কৰিলে, যাতে তুমি যি পদক্ষেপ লৈছা সেই পদক্ষেপ ল'ব পাৰিবা। কিন্তু মোৰ ভাগ্য ভাল যে মোৰ বন্ধুৱে মোক নিজৰ থানাত ঠাই দিলে। মই অভিক ক'লোঁ যে এটা প্ৰশ্ন মোৰ মনত এতিয়াও চলি আছে। আটাইবোৰ কথাৰ পিছতো ৰাতিপুৱা মন কলৈ গ'ল। তাৰ পিছত ছাৰে ক'বলৈ ধৰিলে, মোক ক্ষমা কৰিবি আবু। তেওঁ মোৰ ল'ৰা। মই তোমাক ইয়ালৈ আনিছোঁ তেওঁৰ কাৰণে। মোৰ পত্নী নাই আৰু মোৰ ল'ৰাটোক মাক লাগে। মোৰ পত্নীৰ মৃত্যু হৈছিল যদি তুমি অহাৰ এসপ্তাহ আগতে। তাই বৰ অসুস্থ হৈ আছিল আৰু এসপ্তাহ ধৰি কান্দি কান্দি পৰিস্থিতি আৰু বেয়া কৰি পেলাইছে। আগতে কেৱল মাকৰ লগত হৈছিল। মই যেতিয়া তোমাক ইয়ালৈ আনিছিলোঁ তেতিয়া মই ভাবিছিলোঁ মোৰ ল'ৰাটোৱে তোমাক মাক বুলি গণ্য কৰিব নে নকৰে মই নাজানো। মৰমেৰে শুৱাই দিলে হ'ব নে নাই, কিন্তু প্ৰথম দিনাই তোমাক মাক বুলি ভাবি মোৰ ল'ৰাটো টোপনি গ'ল। মোৰ ল'ৰাটো ৰাতিপুৱা বৰ্ডিং স্কুললৈ যায় আৰু সন্ধিয়া উভতি আহে। মোৰ পত্নী অসুস্থ আছিল, সেইবাবে মই তাইৰ মনোযোগ আঁতৰাবলৈ বৰ্ডিং স্কুল এখনত থৈ দিলোঁ।
আৰু ৰাতি ঘৰলৈ আহিছিলোঁ। মই তাইক ৰাতিপুৱা হোৱাৰ লগে স্কুললৈ পঠাই দিছিলোঁ, কিন্তু তুমি মোৰ মনৰ বহুত যত্ন লৈছা। মই তোমাৰ ওচৰত কৃতজ্ঞ। অভিয়ে ক'বলৈ ধৰিলে, আপুনিও আমাক বহুত সমৰ্থন কৰিলে। আপোনাৰ বাবে আজি আমি স্বামী স্ত্ৰী লগ হ'ব পাৰিছোঁ। এতিয়া আমি দুয়ো জীৱনত বহুত সুখী। মোৰ স্বামীয়ে চাকৰি পাইছে আৰু আমি ছাৰৰ ঘৰত থাকোঁ। ছাৰে ক'লে যে মই আগৰ দৰে তেওঁৰ ল'ৰাটোক ডাঙৰ দীঘল কৰা উচিত, কাৰণ মন মোৰ লগত বহুত আকৃষ্ট হৈ পৰিছিল আৰু মই সদায় মাতৃৰ দৰে মনক ভাল পাইছিলোঁ। সেইবাবে আমি তেওঁৰ ঘৰত বাস কৰিছিলোঁ। অভিৰ কোম্পানীটো আকৌ পাই বৰ ভাল লাগিল। মোৰ জীৱনত সকলো সমস্যা শেষ হৈ গ'ল যদিও দাদাহঁতে যি কৰিছিল সেয়া ক্ষমা কৰিব পৰা নাছিল। তেওঁলোকৰ বাবে মই বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ল। আজি মোৰ দাদাৰ জেলত আছে আৰু এতিয়া তেওঁলোকৰ শাস্তিও শেষ। এদিন জেলত লগ কৰিবলৈ গৈছিলোঁ। দাদাহঁতে মোৰ ওচৰত ক্ষমা খুজি অভিৰ ওচৰতো ক্ষমা খুজিবলৈ ধৰিলে। আমি তেওঁক ক্ষমা কৰি দিলোঁ। মই দাদাক ক'লোঁ যে দাদা, মই তোমাক এটা চৰ্তত ক্ষমা কৰি দিম। এতিয়া তুমি আমাক জীয়াই থাকিবলৈ দিয়া। আমি আমাৰ জীৱনত বহুত সুখী। আপুনি আমাৰ জীৱনত কেতিয়াও হস্তক্ষেপ নকৰিব। দাদাও ক'লে যে মই কেৱল অভিৰ লগত মোৰ ভনীক সুখী হোৱা দেখিব বিচাৰিছিলোঁ। যদি আপুনি সুখী তেন্তে মোৰ বাবে এইটোৱে যথেষ্ট। মোৰ জীৱনত এতিয়া সকলো ঠিকেই আছে আৰু মই মোৰ জীৱনটো সুখেৰে কটাব